নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী কৰ্মচাৰীসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী কৰ্মচাৰীসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে চৰকাৰী কৰ্মচাৰীসকললৈ সুখবৰ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে আগতীয়াকৈ ল'ব পাৰিব দৰমহা। তাৰপিছত কোৱা হৈছে সামান্য পৰিমাণৰ সুতত বেংকে ঋণ হিচাপে আগতীয়াকৈ প্ৰদান কৰিব দৰমহা। তো চৰকাৰী কৰ্মচাৰীসকলে এতিয়াৰ পৰা আগতীয়াকৈ ল'ব পাৰিব দৰমহা। বেংকৰ ফালৰ পৰা সামান্য পৰিমাণ ঋণতে ল'ব পাৰিব আগতীয়াকৈ দৰমহা। তাৰপিছত লিখা আছে কৰ্মচাৰীয়ে নিজৰ সুবিধা অনুযায়ী বেংকক ঘূৰাই দিব পাৰিব ধন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল। তো ইয়াতে লিখা আছিল মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ। নিৰ্বাচনলৈকে অৰুণোদয় নিৰবিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ। অহা 20 ফেব্ৰুৱাৰীত একেলগে 8,000কৈ টকা বিতৰণ কৰা হ'ব। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তাৰপিছত লিখা আছে বিশেষ বিহুৰ উপহাৰ 3,000কৈ টকা। অসম চৰকাৰে কেইদিনমান আগত অৰুণোদয় আঁচনিলৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছিল। ইয়াতে উল্লেখ কৰা অনুযায়ী অৰুণোদয় আঁচনিৰ ধন 20 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে মহিলাসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। অহা 20 ফেব্ৰুৱাৰী তাৰিখে অসম চৰকাৰে জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি এপ্ৰিল মাহ পৰ্যন্ত 4 মাহৰ 5,000কৈ টকা আৰু বিহুৰ উপহাৰ হিচাপে 3,000কৈ টকা মিলাই 8,000কৈ টকা প্ৰদানৰ কথা ইয়াতে উল্লেখ আছে। লগতে আৰু 2-1 দিনমান আগত অৰুণোদয় আঁচনিলৈ এনেকুৱা এখন নতুন আপডেট আমাৰ হাতত আহি পৰিছে। তো এই আপডেটটো নিউজ লাইভৰ ফালৰ পৰা প্ৰদান কৰিছিল। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে অৰুণোদয়ৰ সুখবৰ। অৰুণোদয় হিতাধিকাৰী মহিলাসকললৈ সুখবৰ। অৰুণোদয় 8,000 টকাৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা। তাৰপিছত আৰু কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। তাৰপিছত লিখা আছে ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। 20 ফেব্ৰুৱাৰীৰ সলনি মাৰ্চত দিব বৰ্ধিত ধনৰাশি। 8,000ৰ সলনি বৃদ্ধি পাব টকাৰ পৰিমাণ। ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে 20 ফেব্ৰুৱাৰীৰ সলনিত মাৰ্চত দিব পাৰে বৰ্ধিত ধনৰাশি। তো অৰুণোদয় আঁচনিৰ টকা 8,000ৰ পৰা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে। তো এই কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইংগিত প্ৰদান কৰিছে, কিন্তু অফিচিয়েলভাৱে এতিয়ালৈকে কোনো আপডেট প্ৰদান কৰা নাই। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই